বহু এই অঞ্চলৰ ৰাইজৰ বহুদিনীয়া দাবী আৰু ইয়াৰ এটা ভাল কাম হওক বুলিয়ে প্ৰয়াত অলি হুছেইনৰ পৰিয়ালে ইয়াত বহুত মাটি দান কৰিছিল। অসম চৰকাৰৰ 2009 চনৰ এটা ঘোষণা আছিল যে প্ৰতিখন সমষ্টিতে এখনকৈ আদৰ্শ চিকিৎসালয়, য'ত সকলো চিকিৎসা দিব পৰাকৈ 30খন বিচনাসহ কেইবাজনো ডাক্তৰৰ ইয়াতে উপস্থিতিত এখন হস্পিটেল চলাব পৰা যাব। সেই ঘোষণাৰ পিছত 2018 চনত ইয়াত কিছু পোষ্টো দিয়া হৈছিল, কিন্তু বিভিন্ন কাৰণবশত আজি আমাৰ 2024 জুলাই মাহলৈকে এই কামখিনি সম্পূৰ্ণ কৰিব পৰা হোৱা নাছিল। আজি ইয়াত প্ৰাৰম্ভিকভাৱে এজন চিকিৎসকৰ সহযোগত আৰু নাৰ্ছিং কেইগৰাকীমানৰ সেৱাৰ কৰ্মচাৰীৰ সৈতে হস্পিটেলখনৰ কাম আৰম্ভ হ'ব। আগন্তুক সময়ত চৰকাৰৰ প্ৰতি মোৰ অনুৰোধ আৰু দাবী দুয়োটাই হ'ব, যাতে ইয়াত যিখিনি পোষ্ট দিব লাগে গোটেইখিনি দিয়ে, যাতে এই অঞ্চলৰ ৰাইজে ভাল চিকিৎসা পাব পাৰে। মোক চিকিৎসকে জনোৱা মতে সদ্যহতে ইয়াত এক্সৰেও হ'ব, কিন্তু এক্সৰে মেচিন আহিলে এক্সৰে মেচিনটো এতিয়াও এছেম্বল কৰা হোৱা নাই। আৰু ব্লাডৰ আপোনাৰ সেই গতিকে ব্লাডৰো ইউনিট এটা হয়, সেইটো এতিয়ালৈকে আহি পোৱা নাই। সেইবিলাক আহি পাব, কিন্তু অন্যান্য যিকোনো ধৰক যদি ডেলিভাৰী ইমাৰ্জেঞ্চিত ডেলিভাৰী কৰিব লগা হ'লে মানে, অথবা যিকোনো বেজী ল'বলগীয়া হ'লে, চেলাইন ল'বলগীয়া হ'লে বা অন্যান্য প্ৰাৰম্ভিক সেইখিনি ইয়াতে কৰিব পৰাকৈ এতিয়া সুবিধা থাকিব। 5খন বিচনাও তেওঁলোকে সাজু কৰিছে, কিন্তু 24 ঘণ্টা চিকিৎসা যিহেতু এজন ডাক্তৰ থাকিব, খুব চিৰিয়াছ হ'লে ইয়াত কোনো যাতে ৰাতিৰ সেৱাটো নলয়, সাধাৰণ হেৰি হ'লে ৰাতিও থাকিব পাৰিব। সেই ব্যৱস্থাটো হৈছে বৰ্তমানে, আৰু ভৱিষ্যতে 30খন আসনযুক্ত আৰু বহু চিকিৎসকৰ মাল্টি স্পেচিয়েলিটিৰ হস্পিটেল হৈ উঠিব। আজি চামগুৰিবাসীৰ বাবে এটা ঐতিহ্যমণ্ডিত দিৱস হিচাপে পৰিগণিত হ'ব। 7 বছৰৰ প্ৰতীক্ষাৰ পিছত সম্পূৰ্ণপ্ৰায় হস্পিটেল এখনক আমি জীৱিত ৰূপত আজি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। তাৰ বাবে সকলো ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। সদ্যহতে ইয়াত মাত্ৰ এজন ডাক্তৰ আৰু কেইগৰাকীমান নাৰ্ছৰ দ্বাৰা এই কাম আৰম্ভ কৰিবলৈ লোৱা হৈছে। পৰ্যায়ক্ৰমে ইয়াত যেনেকৈ মানুহৰ সংখ্যা বৃদ্ধি পাই যাব, ৰোগীৰ সংখ্যা বৃদ্ধি পাই যাব, তাৰ লগে লগে আমাৰ বিভিন্ন চিকিৎসাৰ পদ্ধতিবিলাক বাঢ়ি গৈ থাকিব। সদ্যহতে আজিৰ তাৰিখত ইয়াত আউটডোৰৰ চিকিৎসা সেৱা উপলব্ধ হ'ব। আৱশ্যক অনুযায়ী চেলাইন বা এদি দিনটোৰ বাবে ৰাখিব পৰাৰ ব্যৱস্থা কৰিব পৰা হ'ব। ইয়াত বৰ্তমান শিশুবিলাকৰ প্ৰতিষেধক চিকিৎসাটো আৰম্ভ হ'ব, আৰু লগতে গৰ্ভৱতী মাতৃৰ পৰীক্ষাবিলাকো ইয়াত সম্পন্ন কৰা হ'ব।